হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক এটা এনেকুৱা ভিডিঅ' দিবলৈ লৈছোঁ যিটোৱে আপোনাৰ জীৱন নাশ কৰি দিব পাৰে, আপোনাৰ মৃত্যু ঘটাব পাৰে। এটা সামান্য মেকুৰীয়ে বা কুকুৰেও আপোনাক মৃত্যু ঘটাব পাৰে। কেনেকৈ আপুনি তাৰ পৰা পৰিত্ৰাণ পাব তাৰ উদ্দেশ্যে আজি ভিডিঅ'টো মই বনাইছোঁ। এই যে মেকুৰীটো দেখিছে, সি গা খজুৱাইছে। কেলৈ খজুৱাইছে? ইয়াৰ গাত ওকণি আছে। তিনি ধৰণৰ ওকণি সাধাৰণতে কুকুৰ মেকুৰীবিলাকৰ গাত থাকে। এটা হ'ল চেপেটা, ই ঘূৰণীয়া টাইপৰ, সি তাৰ গাত ছালতে লাগি থাকে। এটা হ'ল ওকণিৰ দৰে আৰু এটা হ'ল শিলৰ দৰে টান, তাৰ নাম হ'ল পিজৌ। মই আজি পিজৌৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ। এই পিজৌটো যদি আপোনাৰ মেকুৰীৰ গাত থাকে বা কুকুৰৰ গাত থাকে, তেতিয়াহ'লে যিকোনো উপায় আপোনাক গোটেই ঘৰখন ছানি ধৰিব পাৰে। আপোনাৰ ই যেতিয়া বিচনাত যাব, পিজৌটো আপোনাৰ বিচনাত হৈ যাব। ই যেতিয়া চোফা ছেটত উঠি দিব, আপোনাৰ চোফাত হৈ যাব। ই যেতিয়া ৰুমত শুব, আপোনাৰ ৰুমত হৈ যাব। আপুনি গম নোপোৱাকৈ এসপ্তাহৰ ভিতৰতে আপোনাৰ ঘৰখন এনেকুৱা ধৰণে পিজৌৱে ছাতি ধৰিব যে আপুনি খোজ কাঢ়িলেও আপোনাৰ থোপা থোপে আপোনাৰ ভৰিত পিজৌবিলাক লাগিবলৈ আৰম্ভ কৰিব। এতিয়া তাৰ পৰিত্ৰাণৰ উপায় কি হ'ব, মই আগৰ ভিডিঅ' এটাত কিন্তু দি থৈছোঁ। প্ৰয়োজন হ'লে আকৌ দিম, কাৰণ এঘৰ মানুহ মহা সংকটত পৰিছিল আৰু মই তেওঁলোকক দিয়া দিহামতে তেওঁলোকে পৰিত্ৰাণ পালে। আৰু এই মেকুৰীটোৰ কথা এতিয়া ক'ম। আপোনাৰ ঘৰত নিশ্চয় মেকুৰী আছে। আপোনাৰ ঘৰতো তেনেকৈ ই বিভিন্ন জেগাত বিচৰণ কৰে। এতিয়া ইয়াক আপুনি চকু দিব। ই যেতিয়া খজুৱাব তেতিয়া চকু দিব যে ইয়াৰ গাত ওকণি হৈছে নেকি। যদি হৈছে, তাক আপুনি নিৰ্মূল কৰিবই লাগিব। যদি নিৰ্মূল নকৰে, আপুনিও সেই মহাবিপদত পৰিব পাৰিব। এই কুকুৰজনী যে দেখিছে, এই কুকুৰজনীৰ গাতো সেই পিজৌ হৈছিল, কিন্তু এতিয়া সেই পিজৌ নাই। আৰু এটা আপোনালোকক মই দেখুৱাবলৈ লৈছোঁ যে এটা কুকুৰৰ গাত কেনেকৈ পিজৌৱে এটা কুকুৰ শেষ কৰি দিছিলে। এই কুকুৰটো চাওক, এই কুকুৰটোক পিজৌৱে একদম শেষ কৰি দিছিলে, ছাল বাকলি এৰুৱাই দিছিলে। আৰু এই মানুহ ঘৰত, যি ঘৰ মানুহত এই কুকুৰটো আছিল, গোটেই ঘৰ পিজৌৱে ছাতি ধৰিছিলে। কিন্তু যেতিয়া মই কথাটো গম পালোঁ, মই জানিব পাৰিলোঁ, মই তেতিয়া দিহা দিলোঁ। সেইমতে কাম কৰাৰ লগে লগে তেওঁলোকৰ ঘৰত সমূলঞ্চে পিজৌ নাইকিয়া হ'ল। কুকুৰৰ গাতো নাই, ঘৰৰ ভিতৰতো নাই, বাহিৰতো নাই, চোতালতো নাই, ক'তো নাইকিয়া হৈ গ'ল। যদি আপুনি তেনেকুৱা সংকটত পৰিছে, তেতিয়াহ'লে আপুনি স্কিপ নকৰিব, ভিডিঅ'টো চাই থাকক। যদি প্ৰথমকৈ আহিছে, তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু বেল আইকনটো ক্লিক কৰক, যাতে মই দিয়া আপডেটবিলাক সকলোতকৈ আগত আপোনাৰ ওচৰত যায়। যি কি নহওক, এতিয়া আমি পিছৰ ষ্টেপটোলৈ যাবলৈ আগবাঢ়িছোঁ। চাই থাকক আপুনি। যদি আপুনি এই ভিডিঅ'টো চাই যদি প্ৰতিকাৰৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে কিন্তু আপুনি মহা সংকটত পৰিব। এই সাধাৰণ এটা মই ঔষধ আপোনালোকক দিছোঁ। এইটোৱে হৈছে কি? বুটাক্স। এই যিটো বুটাক্স, এই বুটাক্স এটা আপুনি কিনি আনিব। আপুনি 1 লিটাৰ পানীত 3 টোপালমান দি দিব। দি আপুনি কুকুৰটোৱে হওক বা মেকুৰীটোৱে হওক ধুনীয়াকৈ ধুৱাই দিব। ধুৱাই পেলাই আপুনি 1 ঘণ্টামানৰ পিছত তাক পুনৰ চেম্পু দি আকৌ ধুৱাই দিব। আপুনি প্ৰথমবাৰ ধুৱাওঁতে গম পাই যাব যে তাৰ গাত কিমান ওকণি আছিল। সমূলঞ্চে চব নিপাত হৈ যাব। আপোনাৰ ঘৰত কুকুৰেই থওক, মেকুৰীয়েই থওক বা ছাগলীয়ে থওক, যদি আপুনি তেনেকুৱা ধৰণৰ দেখিবলৈ পায়, তেনেকুৱা ধৰণৰ পোক দেখিবলৈ পায়, তেতিয়াহ'লে আপুনি এটা বুটাক্স কিনি আনক। আৰু প্ৰথমতে ক'লোৱে 1 জাৰ পানীত কেইটোপালমান দি প্ৰথমতে গোটেই কুকুৰটো বা মেকুৰীটো ধুৱাই দিয়ক। আধা ঘণ্টাৰ পিছত আকৌ ভাল পানীয়ে চেম্পু দি ধুৱাই দিয়ক। নাইবা বজাৰত সিহঁতক ধুওৱা চাবোন পায়, তেনে চাবোনেৰে ধুৱাই দিয়ক। এনেকৈ আপুনি কিন্তু 3-4 দিন কুকুৰটোক বা মেকুৰীটোক ধুৱাব লাগিব। হেল্ল' বন্ধু, আজিলৈ আহোঁ, আকৌ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।